নমস্কাৰ ষ্টুডিঅ'ত মই ময়ূৰী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। এবাৰ চৰকাৰক বুহা আঙুলি প্ৰদৰ্শন কৰিছে মাইক্ৰ ফাইনেন্সে। এজেন্ট মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। মাইক্ৰ ফাইনেন্সৰ এজেন্টে এবাৰ মহিলাক পুনৰবাৰ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰক বুহা আঙুলি প্ৰদৰ্শন কৰিছে মাইক্ৰ ফাইনেন্সে, যেহেতু মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰিছিল ৰাজ্য চৰকাৰ। আৰু এবাৰ চৰকাৰৰ নীতি নিয়ম অমান্য কৰিছে মাইক্ৰ ফাইনেন্সৰ এজেন্টে। পুনৰবাৰ মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঋণৰ কিস্তি নিদিয়াৰ নামত মহিলাক হাৰাশাস্তি কৰাৰ পুনৰবাৰ অভিযোগ উত্থাপিত হৈছে। আৰু বাক্সাৰ বৰিমাখাত অৰ্ধশতাধিক মহিলাৰ প্ৰতিবাদ। মাইক্ৰ ফাইনেন্সৰ এজেন্টৰ বিৰুদ্ধে ওলাই আহিছে শ শ মহিলা। হিতাধিকাৰীসকলক অত্যাচাৰ কৰাৰ পুনৰ অভিযোগ উত্থাপিত হৈছে। পুনৰবাৰ মাইক্ৰ ফাইনেন্সে মহিলাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঋণৰ কিস্তি নিদিয়াৰ নামত মহিলাক হাৰাশাস্তিৰ অভিযোগ। আৰু যেহেতু চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে, চৰকাৰৰ নীতি নিয়মক অমান্য কৰি পুনৰ মহিলাক হাৰাশাস্তি কৰিছে মাইক্ৰ ফাইনেন্সে, যাৰ বাবে শ শ মহিলা ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। বাক্সাৰ বৰিমাখাত অৰ্ধশতাধিক মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু মাইক্ৰ ফাইনেন্সৰ এজেন্টৰ বিৰুদ্ধে ওলাই আহিছে মহিলাসকল। আপোনালোকে টেলিভিছন স্ক্ৰীণত সেই দৃশ্য প্ৰত্যক্ষ কৰিছে। এনেদৰে মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে, কিয়নো পুনৰবাৰ মাইক্ৰ ফাইনেন্সৰ এজেন্টে ঋণৰ কিস্তি নিদিয়াৰ নামত এই মহিলাসকলক হাৰাশাস্তিৰ অভিযোগ উত্থাপিত হৈছে। হিতাধিকাৰীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে মাইক্ৰ ফাইনেন্সৰ এজেন্টে। আৰু এগৰাকী মহিলাই ঋণৰ কিস্তি দিব পৰা নাছিল, সেই মহিলাগৰাকীক মানসিক নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে মাইক্ৰ ফাইনেন্সৰ এজেন্টৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। এই যে মাইক্ৰ ফাইনেন্সৰ লোনটোৰ বিষয়ে আমি নিউজত পাই আছোঁ, টিভিত পাই আছোঁ, পেপাৰত পাই আছোঁ। এইবিলাকৰ কাৰণে আমি আজি ইয়াতে ধৰ্ণা কৰিছোঁ। আমাৰ হেমন্ত ছাৰে যি কৈছে আমাক যে দুখীয়া গাঁৱত দুখীয়া মহিলাখিনিক এই লোনৰ পৰা মুক্ত কৰিব, ৰেহাই দিব, কিবা ছাৰে আইন প্ৰস্তুত কৰা বুলি কৈছে। বা ছাৰক আমি ধন্যবাদ দিছোঁ। ছাৰৰ এই নিউজটো পাই আমি নিশ্চয় সুখী হৈছোঁ। আৰু আমাক বহুতে অসুবিধা দিয়ে। ৰাতি 8টা বজাত এজনে আহি 7টা বজাত আহি ৰখি পইচা নেই ডিষ্টাৰ্ব দিয়ে ঘৰত। আৰু আগতে 10টা বজাত 12টা বজাত আহিছিল, আজিকালি ৰাতিপুৱা 7টা নবজাতে আহে। আমাক বহুত বেমেজালি, বহুত এজেণ্টবিলাকে আমাক বহুত কষ্ট দিছে। প্ৰত্যেকটা এজেণ্টে আমাক কষ্ট দিছে। আৰু তাৰপিছত মই সুধিছিলোঁ কি কাৰণত চৰকাৰৰ পৰাতো আমি নিউজবিলাকত পায়ে আছোঁ, এনে তেনে কিছুমান খবৰ পাই আছোঁ, ভাল খবৰে পাই আছোঁ। এজেণ্টবিলাকে কয় নহয় এইটো ভুৱা কথা। এইটো কোনে কৈছে? এইটো ভুৱাহে। মহিলাবিলাকে এইটো বুজি পোৱা নাই, ভুৱা, এইটো ভুৱা। কি ৰাজ্যসভাত ছাৰে যি কথাটো এইটো বিধানসভাত কৰিছে, গৃহীত কৰিছে বা আলোচনা কৰিছে, সেইটো নিউজ কিবা মিছা হয় নেকি? আমিতো পায়ে আছোঁ টিভিত, মোবাইলত, নিউজত, পেপাৰত। এতিয়া আমি তাৰ পৰা ৰেহাই পাব বিচাৰিছোঁ। মাইক্ৰ ফাইনেন্সৰ লোনবিলাক আমি নেদোঁ বুলি আমি সংকল্প কৰিছোঁ। আৰু বৰিমাখ অঞ্চলত বহুত আছে লোন লোৱা। বহু অঞ্চলত মাইক্ৰ ফাইনেন্স কোম্পানী তেওঁলোকে অসুবিধা দিছে। আমাক সিদিনা 9 তাৰিখত আমি আশীৰ্বাদৰ কিস্তি দিব নোৱাৰাতে ছাৰহঁতে আমাক বেয়া ব্যৱহাৰ কৰিছে। আমি দিব নোৱাৰোঁ বুলি কৈছোঁৱে, তথাপি নামানে ছাৰহঁতে। আমাক জোৰ জবস্তিকে 3-4বাৰমান ফোন কৰি আৰু মাতাই আনি আমাক বেয়া ব্যৱহাৰ কৰিছে। ছাৰ 2জন আহিছিলে, 2জন মেনেজাৰ ছাৰ আৰু এজন ছাৰ আহিছিলে, ফিলোমিছা ছাৰ। তেওঁলোকে আহি আমাক বেয়া ব্যৱহাৰ কৰিছে। চকুৰে একেবাৰে কেৰাহী গৈ চাই আমাক তাৰমানে কৰি আছে। মই তেতিয়া কৈছিলোঁ, ছাৰে এনেকৈ যে কেৰাহীকে চাই আছে, আপোনাক কি আমি কিবা কৰিছোঁ নেকি? আপোনাৰ চকু কিন্তু উলিয়াই দিম বুলি কৈছোঁ মই। তেতিয়া ছাৰে চকুকেইটা কৰি কিনে নমাই কিনে কৰিছে। তাৰপিছত ক'লে আৰু আপোনালোকে যদি দিব নোৱাৰে কিন্তু পিছৰ দিব লাগিব এনেকৈ কৰা নাছিলোঁ ছাৰ। তেতিয়ালৈকে ময়ো সেনেকৈ গম পোৱা নাছিলোঁ। তাৰপিছত পৰহিৰ পৰাহে মই গম পালোঁ এই কথাটো, মাইক্ৰ ফাইনেন্সৰ লোনবিলাকৰ যে ৰেহাই দিছে এনেকৈ। আৰু সেইকাৰণে আজি গোটেইখিনি মহিলা আমি ওলাই আহিলোঁ। গতিকে আমাক ৰেহাই দিব লাগে। আৰু আপোনালোকে শুনিলে ভুক্তভোগী মহিলাসকলৰ মন্তব্য। মাইক্ৰ ফাইনেন্সৰ ঋণৰ কিস্তিৰ পৰা ৰেহাই বিচাৰিছে মহিলাসকলে, কিয়নো স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কেইদিনমান পূৰ্বে এক মন্তব্য কৰিছিল। মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছিল মন্ত্ৰীগৰাকী।
আৰু পুনৰবাৰ যেহেতু মাইক্ৰ' ফাইনেন্সে মহিলাসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে, নিশাৰ ভাগতো আহে মহিলাসকলক ঋণৰ কিস্তি বিচাৰি, যাৰ বাবে মানসিক অত্যাচাৰ চলাৰ অভিযোগ উত্থাপিত হৈছে মাইক্ৰ' ফাইনেন্সৰ এজেণ্টৰ বিৰুদ্ধে। আৰু কেইদিনমান পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেই মন্তব্য আমাৰ হাতত আছে, সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো। বহু অঞ্চলত মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে এক প্ৰকাৰ আমাৰ আই মাতৃসকলৰ ওপৰত নাৰকীয় নিৰ্যাতন চলাইছিল। অসম বিধানসভাত যোৱা কেইদিনমান আগতে আমি এখন আইন প্ৰণয়ন কৰিছো যে এই আইনৰ সহায়ত কোনো মাইক্ৰ' ফাইনেন্স কোম্পানীৰ এজেণ্টে মহিলাৰ ঘৰত যাব নোৱাৰিব, টিভি চুৰ কৰিব নোৱাৰিব, টিংপাত উঠাই আনিব নোৱাৰিব। আমাৰ প্ৰচেষ্টা হ'ব যে একোগৰাকী আই মাতৃৰ নামত যি ঋণ আছে সেই ঋণৰ পৰাও তেওঁলোকক আমি যিমান সোনকালে পাৰো আমি যাতে মুক্ত কৰি তেওঁলোকক গৌৰৱৰ জীৱন আমি পুনৰ এবাৰ উভতাই দিব পাৰো, সেই সংকল্পৰো বিধানসভাৰ মজিয়াত মই কৰিছিলো যে নহয় আমি কেতিয়াও অসমৰ আই মাতৃক আমি মাইক্ৰ' ফাইনেন্স কোম্পানীৰ দালালসকলৰ ওচৰত আমি কেতিয়াও তেওঁলোকৰ সন্মান বিক্ৰী কৰিব দিব নোৱাৰো। আৰু সেই প্ৰতিশ্ৰুতিৰে আমি আগুৱাই যাম আৰু আমাৰ লক্ষ্যত উপনীত হ'ম। আমি কনকলতা মহিলা সবলীকৰণ যোজনাৰ আঁচনিৰ কাম আৰম্ভ কৰিছিলো। যোৱা বছৰ কেইটাত আমি মহিলা গোটসমূহলৈ 25,000 টকা আগবঢ়াইছিলো। আৰু এয়া আপোনালোকে শুনিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আৰু মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছিল মন্ত্ৰীগৰাকীক। আৰু যিহেতু ঋণৰ কিস্তি ৰেহাই দিবলৈ কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু পুনৰবাৰ মাইক্ৰ' ফাইনেন্সৰ এজেণ্টে মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে, ঋণৰ কিস্তি বিচাৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে। আৰু কেৱল এয়াই নহয়, বিধানসভাৰ মজিয়াতো মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেই মন্তব্য আমাৰ হাতত আছে, আপোনালোকলৈ আগবঢ়াইছো। মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে আমাৰ সমাজ ব্যৱস্থাটোত অত্যন্ত প্ৰতিকূল প্ৰভাৱ পেলাইছে। আজি এনেকুৱা হৈছে যে আমাৰ বহু মহিলাই আত্মহত্যা কৰিছে, মহিলাসকলৰ নিজৰ ভিতৰতে গাঁৱত কাজিয়া পেচাল কৰিছে ইগৰাকী সিগৰাকী মহিলাৰ লগত, কাৰণ এগৰাকী মহিলাই টকা ঘূৰাই নিদিলে বাকী 9 গৰাকী মহিলাৰ ওপৰতো এই এজেণ্টসকলে অত্যাচাৰ কৰে। ঘৰৰ ভিতৰত সোমাইছে, টিভি ভাঙিছে, গোহালিৰ গৰু কাঢ়ি আনিছে, আনকি এজেণ্টসকলে টিংপাত কঢ়িয়াই আনিছে। আৰু মই ভাবো যে এইটো কথা সঁচা হ'ব নালাগে, সঁচা হোৱা উচিত নহয়, কিন্তু মোক বহুত মহিলাই আহি লগ কৰি কৈছে যে ছাৰ আমাৰ কিছু মহিলাই আনকি নিজৰ সতীত্বৰ লগতো কম্প্ৰমাইজ কৰিছে টকা ঘূৰাই দিবৰ কাৰণে। মই ভাবো যে এইটো সঁচা নহওক, এনেকুৱা কথা সঁচা নহয়, কিন্তু তেওঁলোকে এই কথাবোৰ কৈছে। আজি আমাৰ অসমত এক প্ৰকাৰ যোৱা CA আন্দোলনৰ আগত এক প্ৰকাৰ উজনিত মহিলাসকল ৰাজপথতে আছিল এই মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে। আজি RBIৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকক আমি ৰেগুলেট কৰোঁ। মইতো অত্যন্ত আনন্দিত হ'ম, কাৰণ ষ্টেট গভৰ্ণমেণ্টৰ মেকানিজিম নাই এওঁলোকক ৰেগুলেট কৰাৰ কাৰণে, কাৰণ DC অফিচত সুদৰ হিচাপ কৰাৰ কাৰণে কোনো ব্যৱস্থা নাই যে কোনে কিমান সুদ দিব লাগিছিল। আমাৰ লগত তেওঁলোকৰ ডিছক্ল'জাৰ নাই যে এগৰাকী মহিলাক কেইটা লোন দিলে। যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই তেওঁলোকক ৰেগুলেট কৰে আমি ভাল পাওঁ, কাৰণ তেতিয়া বেংকসমূহে MFI সমূহে লাইনৰ বাহিৰত যাব নোৱাৰে। কিন্তু আজি দুৰ্ভাগ্য যে RBI ফালৰ পৰা স্পষ্ট গাইডলাইন থকাৰ পিছতো সেই গাইডলাইনবিলাক ইমপ্লিমেণ্ট নোহোৱাৰ কাৰণে আজি অসমৰ সমাজ জীৱনত এক ভয়ংকৰ প্ৰত্যাহ্বান আহি পৰিছে। আজি অধ্যক্ষ মহোদয় RBIৰ কোডত লিখা আছে যে 2টাতকৈ বেছি লোন দিব নোৱাৰে, কিন্তু এগৰাকী মহিলাক 5টালৈকে লোন দিছে। ক'ৰ পৰা ঘূৰাই দিব? চাহ বাগিচাৰ মহিলা যোনে মিনিমাম ৱেজ নাপায় তেওঁলোকক লোন দি থৈ আহিছে 5 লাখ টকা। ক'ৰ পৰা লোন ঘূৰাই দিব? আৰু লোন ঘূৰাই নিদিলে এজেণ্টসকলে ঘৰত গৈ উৎপাত আৰম্ভ কৰিছে। আমাৰ বাজেটত আমি কৈছিলো যে যিসকল মহিলা
আজি এই ব্যৱস্থাত নিজৰ সৰ্বস্ব ত্যাগ কৰিবলগীয়া হৈছে। আমি 500 crore rupeesৰ এটা কৰ্পাছ আমি বাজেটত ৰাখিছোঁ। জিলাসমূহক এতিয়া সেই কৰ্পাছটো আমি বিতৰণ কৰি দিম, যাতে যিখিনি মহিলা একেবাৰে বিপদত আছে তেওঁলোকক যাতে ইকনমিক ৰিহেবিলিটেশ্যনৰ কাৰণে, এই মহিলাসকলৰ জীৱনত এতিয়া একো নোহোৱা হৈ গৈছে, তেওঁলোকক ইকনমিক ৰিহেবিলিটেশ্যনৰ কাৰণে আমি 500 কোটি টকা বাজেটত ৰাখিছোঁ। প্ৰয়োজন হ'লে অহাবাৰ নিৰ্বাচনৰ পিছত চৰকাৰ যোনেই নকৰক কিয় another 500 crore আমি দি হ'লেও আমি এই মহিলাসকলক বিপদৰ পৰা আমি ৰক্ষা কৰিব লাগিব। আজি আমি যিখন ইয়াতে আইন আনিছোঁ, অধ্যক্ষ মহোদয় মই অলপ সময় লৈছোঁ, কাৰণ ইমান এটা এইটো ব্যৱস্থাই আমাৰ সমাজ জীৱনক ইমান ধ্বংস কৰিছে যে কেইটামান কথা যদি মই উল্লেখ নকৰোঁ তেতিয়াহ'লে মই ভাবোঁ মোৰ দায়িত্বৰ পৰা দূৰত যাব লাগিব। আজি অধ্যক্ষ মহোদয় কোনো ডিচিয়ে নাজানে যে কিমান MFI আছে। কোনোবাই কয় মই বন্ধন, কোনোবাই কয় মই ৰামধেনু, কোনোবাই কয় মই ষ্টাৰলিং, কোনোবাই কয় মই কিবা, কোনো ৰেজিষ্ট্ৰেশ্যন নাই। আজি আমি এই আইনখনত আনিছোঁ যে যি মুহূৰ্ততে এই আইনখন ৰাজ্যপাল মহোদয়ে চহী কৰিব, আমি গেজেটত নটিফাই কৰিম। তাৰ 30 দিনৰ ভিতৰত সকলো MFI ডিচিৰ ওচৰত নিজক ৰেজিষ্টাৰ কৰিব লাগিব। তিনিচুকীয়াত যদি বিজনেছ কৰোঁ তিনিচুকীয়াত, ডিব্ৰুগড়ত যদি বিজনেছ কৰোঁ ডিব্ৰুগড়ত, কামৰূপত যদি বিজনেছ কৰোঁ কামৰূপত। অৰ্থাৎ প্ৰথমবাৰৰ বাবে আমি গম পাম যে এই NBFCবোৰ ক'ৰ পৰা আহিছে, কোন, আজি আমি ঠিকনাও নাজানো। এই কামটো হৈ যোৱাৰ লগে লগে 30 daysত তেওঁলোকক আমি ৰেজিষ্টাৰ কৰিব লাগিব। আমি এই বিলত আনিছোঁ যে 30 daysৰ ভিতৰত যদি ৰেজিষ্টাৰ নকৰে, তাৰ পিছত যদি তেওঁলোকে লোন দিয়ে, তেওঁলোকক ডিচিসকলে গ্ৰেপ্তাৰ কৰিব পাৰিব, তেওঁলোকক অসমৰ পৰা বাহিৰ কৰি দিব পাৰিব। উইদাউট ৰেজিষ্ট্ৰেশ্যন কাকো লোন দিব নোৱাৰিব। ইয়াৰ পিছত অধ্যক্ষ মহোদয় আমি কৈছোঁ যে ৰেজিষ্ট্ৰেশ্যনটো থাকিব 2 বছৰৰ কাৰণে। এই 2 বছৰত যদি আমাৰ আইনখন নামানে তেওঁলোকক আমি ৰিনিউৱেল নিদিওঁ। অনলি দ'জ হু ডাজ বিজনেছ উইথ গুড এথিক্স তেওঁলোকেহে ৰিনিউৱেল পাব, বাকী সকলে ৰিনিউৱেল তেওঁলোকে নাপাব। অধ্যক্ষ মহোদয় আমি ইমানখিনিলৈকে কৰিছোঁ যে ডিচিয়ে যদি নিজেও গম পায়, পেপাৰত পঢ়িলে, নিউজত পঢ়িলে, কোনোবা MLA ক'লে যে এই গ্ৰুপৰ এজেণ্টে গৈ অমুকক অত্যাচাৰ কৰিছে, ডিচিয়ে উইদাউট এনি কমপ্লেইন মতো, অৰ্থাৎ উইদাউট এনি ৰিটেন কমপ্লেইন, মহিলাসকলেতো কমপ্লেইন দিব ভয় কৰে, গতিকে বিধায়ক এজনে কমপ্লেইন দিলেও বা পেপাৰত নিউজ এটা পালেও ডিচিয়ে মতো ইনকুৱাৰী কৰি সেই ৰেজিষ্ট্ৰেশ্যনটো কেনচেল কৰিব পাৰিব। আমি বহুত বেছি ষ্ট্ৰিকনেণ্ট প্ৰভিজন আনিছোঁ। তাৰপিছত আমি লিখিছোঁ যে যদি দুজনতকৈ, ৰিজাৰ্ভ বেংকৰ মডেল কোড অফ যিখন আমাৰ তেওঁলোকে এখন SOP দিছে বা তেওঁলোকে এখন মডেল গাইডলাইন দিছে, তাত কৈছে যে 2টাতকৈ বেছি লোন দিব নোৱাৰিব। আমি এই আইনত কৈছোঁ যে এটা MFIয়ে এগৰাকী মহিলাক 2টা MFIহে লোন দিব পাৰিব, বেলেগে আৰু লোন দিব নোৱাৰে। এতিয়া সমস্যা হৈছে 2টাই লোন দিয়ে, 2টাই লোন ঘূৰাৰ আগতে আৰু পেন কাৰ্ডখন লৈ পেলাই এটাই লোন দিয়ে, পেন কাৰ্ডখন যোৱাৰ পিছত ভোটাৰ লিষ্টখন লৈ এটাই লোন দিয়ে, এটাই ৰেচন কাৰ্ডখন লৈ লোন দিয়ে, অৰ্থাৎ 5টা, এটা ইলেক্ট্ৰিচিটি বিলখন লৈ দিয়ে, ৰেকৰ্ডত এগৰাকী মানুহৰে ইলেক্ট্ৰিচিটি বিলৰ ওপৰত এবাৰ লোন দিয়ে, পেন কাৰ্ডখনৰ ওপৰত এবাৰ লোন দিয়ে, এবাৰ টেলিফোন বিলৰ ওপৰত লোন দিয়ে। এটা অকথ্য, যিমান বেয়া হ'ব পাৰে তাতকৈ বেছি বেয়া কৰি আজি মহিলাসকলক তেওঁলোকে গোটেই বান্ধি লৈছে, 5টা, 6টা, 8টালৈকে লোন দি। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে 2টাতকৈ লোন দিব নোৱাৰিব। চাহ বাগিচাৰ শ্ৰমিকসকল দে আৰ ভালনাৰেবল। আজি মিনিমাম ৱেজক লৈ বিতৰ্ক চলি থাকে। আমি কৈছোঁ যে পাৰ্মানেণ্ট টি গাৰ্ডেন লেবাৰক যদি পৰিয়ালৰ এজনেহে বাগানত কাম কৰে 30,000তকৈ ওপৰত লোন দিব নোৱাৰিব।
আৰু দুজনে যদি কাম কৰে 50,000তকৈ ওপৰত লোন দিব নোৱাৰিব। আৰু যিসকল BPL যিসকলৰ মিনিমাম ৱেজ আৰ্নিং নকৰে তেওঁলোকক লোন দিব নোৱাৰিব। আমি বিলখনত কৈছো যে তেওঁলোকক চৰকাৰী আঁচনি দিয়া হ'ব, আত্মসহায়ক গোটৰ দিয়া হ'ব, NRLM-ৰ আঁচনি দিয়া হ'ব, অৰুণোদয় দিয়া হ'ব, চৰকাৰী আঁচনি দিয়া হ'ব, কিন্তু যিসকলক লোন ঘূৰাই দিয়াৰ কোনো কেপাচিটি নাই তেওঁলোকক MFI বিলাকে লোন দিব নোৱাৰিব। অধ্যক্ষ মহোদয়, আমি ইয়াত কৈছো যে ফ্লাড যদি আহে, আন যদি নেচাৰেল কেলামিটি আহে, তেতিয়ালৈকে 3 মাহলৈকে তেওঁলোকে সুদৰ ওপৰত মৰেটৰিয়াম দিব লাগিব। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও আমি কৈছো যে ইয়াত আটাইতকৈ আমি যদি চাব যাওঁ আমাৰ মহিলা সমাজে ভাল পাব যে যিটো আমি 7(4) আমি যিটো ক্লজ ৰাখিছো যে ইয়াত আমি কৈছো যে কোনো ধৰণৰ এজেণ্টে কাৰো ঘৰত গৈ উৎপাত কৰিব নোৱাৰিব। 14(1) Microfinance institution or money lending agency or organization shall not deploy any agent. তাৰমানে কোনো এজেণ্ট থাকিবই নোৱাৰিব, তেওঁলোকে অফিচ যাব লাগিব, মাজত এজেণ্ট থাকিব নোৱাৰিব। এই এজেণ্টবিলাকে মহিলাসকলক শোষণ কৰে, মহিলাসকলৰ আজি সুবিধা লৈ আছে, তেওঁলোকে আনডিউ এডভান্টেজ মহিলাসকলৰ পৰা লৈছে। মই ভাবো অধ্যক্ষ মহোদয়, দিছ বিল এইখন যদি আজি মই কওঁ যে এইখন যোৱা 5 বছৰত এই সদনত আমি যিমান আইন পাছ কৰিলো এইখনে আটাইতকৈ অন্তত মই কম যে দিছ ইজ দ্য বেষ্ট পিচ অফ লেজিসলেশ্যন যিখন আমি অসমৰ মহিলা সমাজৰ কাৰণে আজি আমি উৎসৰ্গিত কৰিছো। অধ্যক্ষ মহোদয়, মই অলপ কেয়াৰফুল হ'ব খুজিছো। এই আইনখন যোৱাকালি এই আইনখন আমি হাউচত লেণ্ড কৰাৰ আগতেই RBIৰ পৰা চিঠি আহিছে যে এই বিলখন হাউচত লে কৰাৰ আগতে আমাৰ লগত কনসাল্ট কৰিব। তেতিয়া আমি উত্তৰ দিছো যে ইট ইজ এ প্ৰিভিলেজ অফ হাউচ। RBI ক'ব নোৱাৰে যে হাউচত কি লে হ'ব আমি আপোনালোকৰ লগত আগত শ্বেয়াৰ কৰিম। সেই চিঠিখনৰ ফলো আপ কৰি যোৱাকালি এই বিলখন হাউচত লে হোৱাৰ লগে লগে RBIৰ পৰা তুৰন্ত চিঠি আহিছে যে এইখনৰ ওপৰত আপোনালোকে বিল কৰিলে এইখিনি সংশোধন কৰক। তাৰমানে বিল আইন পাছ হোৱাই নাই, গভৰ্ণৰ মহোদয়ৰ এছেন হোৱাই নাই, আৰু হাউচে যদি কিবা আইন ভুল কৰে তাৰ সংশোধন কৰিবৰ কাৰণে কোৰ্ট আছে, কোৰ্টে কাৰেক্ট কৰিব। কিন্তু